ইন্টিগ্ৰেশ্যনৰ এটা শৰ্ট নিউমাৰিকেল প্ৰব্লেম লৈছো পেপাৰৰ পৰা কুৱেশ্যনত কৈছে ফাইণ্ড দ্য ইন্টিগ্ৰেল অফ 2 ইনটু ৰুট অভাৰ x উইথ ৰেচপেক্ট টু x ইয়াৰ ইন্টিগ্ৰেল উলিয়াবৰ বাবে আমি ফাংচনটো আকৌ এবাৰ লিখি ল'ব লাগিব যে ইন্টিগ্ৰেল অফ 2 ইনটু ৰুট অভাৰ x কেনেদৰে লিখিব পাৰি যে x টু দি পাৱাৰ হাফ কাৰণ আন্ডাৰ ৰুট a ইজ ইকুৱেল টু a টু দি পাৱাৰ হাফ এতিয়া 2 ইন্টিগ্ৰেল চিম্বলৰ আগলৈকে আনা 2 ইনটু ইন্টিগ্ৰেল অফ x টু দি পাৱাৰ হাফ ইয়াতে dx লিখি যাব লাগিব এতিয়া আমি ইন্টিগ্ৰেশ্যনৰ পাৱাৰ ৰুলটো ইউজ কৰিম 2 ইনটু পাৱাৰ ৰুলটো কি আছিল যে ইন্টিগ্ৰেল অফ x টু দি পাৱাৰ n ইজ ইকুৱেল টু x টু দি পাৱাৰ n প্লাছ 1 over n plus 1 plus c. That means পাৱাৰত যিমান থাকিব তাৰ লগত 1 প্লাছ হৈ যাব আৰু নিউ পাৱাৰটো ইয়াতে আহিব so 2 into x to the power half plus 1 divided by half plus 1 plus c. Now এইখিনি simplify কৰিব লাগিব 2 into x to the power half plus 1 কিমান 3/2 so ইয়াতে হ'ব 3/2 এতিয়া এই ডিভাইড চিম্বলটো ইনটু কৰি দিলে কি হ'ব এই 3/2 ই উল্টি যাব so কিমান হ'ব 2/3 ইনটু অলৰেডি ইয়াতে কিমান আছে 2 then x to the power 3/2 4/3 x to the power 3/2 plus c. So এইটো হৈছে আমাৰ given ফাংচনটোৰ ইন্টিগ্ৰেল আমি এই যেটো আনসাৰ পালো এই আনসাৰটো কাৰেক্ট হৈছে না নাই আমি কেনেদৰে চেক কৰিব পাৰো যে ইয়াৰ ডেৰিভেটিভ উলিয়াই চেক কৰিম এই ফাংচনটোৰ যদি আমি ডেৰিভেটিভ উলিয়াও কিমান পাম 3/2 into 4/3 3/2 into 4/3 then x to the power 3/2 minus 1 আৰু ইয়াতে আছে plus c 3 আৰু 3 cancel গ'ল 4/2 2 then x to the power 3/2 minus 1 কিমান হ'ব half আৰু c ৰ ডেৰিভেটিভ কিমান হ'ব 0 হ'ব কাৰণ ই এটা কনস্ট্যান্ট নাও এই ডেৰিভেটিভটো আকৌ এৰেঞ্জ কৰা 2 into x to the power half কেনেদৰে লিখিব পাৰো যে root over x so কুৱেশ্যনত আমাক কি দিয়া আছিল চোৱা কুৱেশ্যনত দিয়া আছিল 2 into root over x so আমাৰ আনসাৰটো কাৰেক্ট হৈছে ইন্টিগ্ৰেশ্যনৰ এনেকুৱা প্ৰবলেমৰ আনসাৰ বিলাক চেক কৰিবৰ বাবে যেটো ইন্টিগ্ৰেল পাবা তাৰ ডেৰিভেটিভ উলিয়াই চাবা আজিৰ বাবে ইমানেই থ্যাংক ইউ